আপোনালোকে ইতিমধ্যেই অৱগত হৈছে যে যিগৰাকী মহিলা আচলতে ধাৰাবাহিকভাৱে তেখেতে জুবিন দাৰ চৰিত্ৰ হনন লগতে তেখেতৰ পৰিয়ালৰ লোকক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে আৰু যিয়েই সেই তেখেতৰ সেই কাৰ্যক আচলতে লজ্জাজনক কাণ্ডক গৰিহণা দিয়ে আৰু সেইবিলাক মানুহকো তেখেতে আক্ৰমণ কৰে পাৰ্চনেলি ব্যক্তিগতভাৱে তেনেকুৱা হৈছে আৰু সেইকাৰণেই আজি গোটেই অসমৰ ৰাইজ আজি এক বিভ্ৰান্ত হৈ পৰিছে কাৰণ কিয় নতুন প্ৰজন্মৰ যিসকল উঠি অহা যুৱক যুৱতী আছে নতুন প্ৰজন্ম আছে জুবিন দাক ভাল পোৱা লোক আছে আমি যিখিনি নতুন প্ৰজন্মই আমি জুবিন দাক পাইছোঁ কিন্তু আৰু এচাম আছে যিখিনি জুবিন দাক খুব ভাল পোৱা মানে ভালদৰে তেওঁলোকে পোৱা নাই সঠিকভাৱে জুবিন দাৰ বিষয়ে নাজানে কাৰণ কিয় মাক দেউতাকৰ পৰাই যিখিনি জানে শুনে সেইখিনি কিন্তু আজি অনাগত নতুন প্ৰজন্মই এই শিখা শৰ্মাৰ দৰে মানুহবিলাকে যিবিলাক কথা লিখি থাকিব তেনেহ'লে জুবিন দাৰ বিষয়ে কি জানিব যে গোটেই জনমানসত হেয় প্ৰতিপন্ন কৰিছে জুবিন দাৰ আচলতে তেখেতৰ যি সন্মান সেই সন্মানত লাঘৱ আনিছে আৰু সেইকাৰণেই সমগ্ৰ অসমৰ ৰাইজ এতিয়া উদ্বিগ্ন হৈ পৰিছে অসমৰ ৰাইজ জাগি উঠিছে অসমৰ ৰাইজে দাবী জনাইছে যে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব লাগে আৰু সেইকাৰণেই আজি প্ৰথমেই ইতিমধ্যেই গৰিমা শইকীয়া গাৰ্গ জুবিন দাৰ সহধৰ্মিনী আৰু তেখেতসকলৰ পৰিয়ালৰ তৰফৰ পৰা ক্ৰাইম বেঞ্চত ইতিমধ্যেই কেছ ৰেজিষ্টাৰ হৈ গ'ল আৰু তেখেতে গোচৰ ৰুজু কৰিছে আৰু তাৰপিছত জুবিন গাৰ্গ ফেন ক্লাবে ইতিমধ্যেই সুকীয়াকৈ তেখেতসকলেও এজাহাৰ দাখিল কৰিলে আৰু আমি আহিছোঁ সদৌ অসম জুবিন অনুৰাগী মঞ্চৰ তৰফৰ পৰা আমি বৈকুণ্ঠ প্ৰিন্স আৰু আমি আহিছোঁ ইণ্ডিভিজুৱেলি আমিও শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ এয়া এক অপৰাধ হয় আৰু এই অপৰাধৰ তেখেতে শাস্তি পাব লাগিব বিহিত ব্যৱস্থা ল'ব লাগে আৰু আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ শিখা শৰ্মাক অতি সোনকালেই গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু নহ'লে শিখা শৰ্মাই জুবিন গাৰ্গৰ দৰে এক সম্পদক আজি তেখেতে ইমান বেছি সাহস কৰিছে আৰু এই যে তেখেতক কোনে ইন্ধন যোগাই আছে এইবিলাকো আমাৰ গোটেই প্ৰশ্ন গোটেই কথাটোৰ সঠিক তদন্ত হ'ব লাগে আৰু তেতিয়াহে আচলতে আমি উচিত ন্যায় পাম আৰু সেইকাৰণে আৰু ইয়াৰ পিছতে সমূহ শিল্পী সমাজ আহিছে শিল্পী সমাজৰ হৈও শিখা শৰ্মাৰ বিৰুদ্ধে ইয়াত এজাহাৰ দাখিল কৰা হ'ব এইখিনি কথা আৰু এটা কথা বাকীসকলে মানে যাতে এই শিখা শৰ্মাৰ দৰে যিসকল লোক আচলতে অপৰাধী হৈ ওকালতি কৰিব যায় অপৰাধী হৈ মাত মাতিব যায় অপৰাধীক তেওঁলোকে সুৰক্ষা দিব যায় সেইসকল লোকক সকীয়াই দিছোঁ যে তেওঁলোকে ভাবিলে ভুল হ'ব যে জুবিন গাৰ্গৰ কাষত বা জুবিন গাৰ্গৰ পৰিয়ালৰ লগত কোনো নাই জুবিন দাৰ লগত গোটেই সমগ্ৰ অসমৰ ৰাইজ জুবিন গাৰ্গ অনুৰাগী সকলো আছে আৰু জুবিন দাই গঢ়ি থৈ যোৱা যিসমূহ শক্তি সেইসমূহ আছে আমি পৃথকে সকলো আছোঁ আৰু সময় সাপেক্ষত আমি আজি যিধৰণে একগোট হৈছোঁ আৰু সকলোৱে তেনেকৈ একগোট হ'ম আজি আমি শিল্পী সমাজো একগোট হৈছে জুবিন অনুৰাগী মঞ্চও একগোট হৈছে জুবিন ফেন ক্লাবো একগোট হৈছে অসমৰ ৰাইজো একগোট হৈছে আৰু ইতিমধ্যেই বিভিন্ন জাতীয় দল সংগঠনেও ইতিমধ্যেই তেখেতসকলে এজাহাৰ দাখিল কৰিবৰ কাৰণে গৈ আছে শিখা শৰ্মাৰ বিৰুদ্ধে গোটেই সমগ্ৰ অসমতে এজাহাৰ দাখিল হৈছে আৰু শিখা শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এয়া খুব এক আদৰণীয় বুলি আমি ভাবোঁ আৰু আমি অসম চৰকাৰ অসম পুলিচ প্ৰশাসন আমি সকলোকে আমি অনুৰোধ জনাইছোঁ যে এইগৰাকীক মহিলাক বিহিত ব্যৱস্থা ল'ব লাগে আৰু যাতে আৰু এই শিখা শৰ্মাৰ দৰে আৰু বেলেগে জুবিন দা পৰিয়ালক আক্ৰমণ কৰিব নোৱাৰে বা জুবিন দাক চৰিত্ৰ হনন কৰিব নোৱাৰে এইবিলাক কথা ইয়াৰ পৰাই যাতে এক সকিয়নি হয় আৰু কোনেও যাতে এনেকুৱা ধৰণৰ লজ্জাজনক কাণ্ড কৰিবৰ কাৰণে দুঃসাহস নকৰে এইখিনি আমি ভাবিছোঁ আৰু শিখা শৰ্মাক অতি সোনকালেই গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু যদিহে এতিয়া তেখেতক আটক কৰিছে তাৰপিছত গ্ৰেপ্তাৰ কৰক আৰু তেখেতৰ বিৰুদ্ধে একদম মানে কঠোৰৰ পৰা কঠোৰতম যিবিলাক মানে শাস্তি ধাৰা আছে সেইবিলাক লগাই জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু তেতিয়া আমি জুবিনদাৰ হৈ অকণমান ক'ৰবাত আমি ন্যায় পাইছোঁ বুলি আমি মানে সকাহ পাম কাৰণ কিয় ইমান যিগৰাকী আমাৰ অসমৰ কাৰণে সৰ্বস্ব উজাৰি দি গ'ল যিগৰাকী মানুহে গোটেই অসমখনক কন্দুৱাই থৈ গ'ল আজি অসমৰ মানুহ আৱেগিক হৈ আছে তাৰপিছত জুবিন দাৰ চৰিত্ৰ হনন জুবিন দাৰ বিষয়ে জুবিন দাৰ বিৰুদ্ধে কথা ক'বৰ কাৰণে যে আজি আগবাঢ়ি আহিছে